শ্বেয়াৰ মাৰ্কেট আজিকালি প্ৰতিজন মানুহৰ এটা বহুত ইণ্টাৰেষ্টেড ছাবজেক্ট হৈ পৰিছে। এইটো জানি প্ৰায় ছ'চিয়েল মিডিয়া কণ্টেণ্ট ক্ৰিয়েটৰবিলাকে ষ্টক মাৰ্কেটৰ ওপৰত বিভিন্ন ধৰণৰ নতুন নতুন ট্ৰেণ্ডিং ভিডিঅ'ছ বজাৰত কণ্টেণ্ট লৈ আহিছে। এনেকৈ ছ'চিয়েল মিডিয়াত ষ্টক মাৰ্কেটৰ ভিডিঅ' দেখি দেখি অতি সহজে ইনকাম কেনেকৈ কৰিব পাৰি বা বিনা পৰিশ্ৰমে ছাকচেছ হ'ব পাৰি ইত্যাদি এনেকুৱা ভিডিঅ' কণ্টেণ্ট আমাৰ চকুত আহি পৰে। কিন্তু অতি দুখ লগা কথা এইটোৱে যে সেই ভিডিঅ'বিলাক কেতিয়াও নকয় যে ষ্টক মাৰ্কেটত ছাকচেছফুলি ইনভেষ্ট বা ট্ৰেডিং কৰিবৰ কাৰণে গাইডেন্স ইভেন প্ৰেক্টিকেল নলেজৰ কিমান প্ৰয়োজন আছে, যাৰ ফলত শ্বেয়াৰ মাৰ্কেটত নতুন নতুন ট্ৰেডাৰ বাঢ়ি গৈছে। ঠিক তেনেকৈ এই শ্বেয়াৰ মাৰ্কেটত ট্ৰেডাৰবিলাকৰ হেইলাৰৰ পৰিমাণো বাঢ়ি গৈছে। নমস্কাৰ, এনি ট্ৰেডিং তৰফৰ পৰা মই আনোৱাৰ হুছেইন। মই বহুদিন ধৰি এই ষ্টক মাৰ্কেটৰ লগত জড়িত, সেইবাবে মই এজন ট্ৰেডাৰ হিচাপে এইটো মোৰ দায়িত্ব যেনেকুৱা ষ্টক মাৰ্কেটৰ ভাল দিশটো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰাটো আৰু তেনেকুৱা ষ্টক মাৰ্কেটৰ ডিছএডভান্টেজটো শ্বেয়াৰ কৰা। এটা কথা মনত ৰাখিব, শ্বেয়াৰ মাৰ্কেটত মাথোন ছাকচেছফুল হ'বলৈ টেকনিকেল এনালাইচিছ এণ্ড নলেজ থাকিলেই নহ'ব। আপোনাৰ জানিব লাগিব ট্ৰেডিং চাইক'লজি। এই চাইক'লজি আপোনাক কেনেকৈ লং ৰাণে প্ৰবল ট্ৰেডাৰ বনাব ইয়াই শিকিম। এই ক্ষেত্ৰত ভয় আৰু টেনশ্যন এই দুটা চাপত পৰি ট্ৰেডাৰবোৰে মাৰ্কেটৰ পৰা গুচি যায়। আকৌ বহু ক্ষেত্ৰত লগত মানুহক জীৱন অন্ধকাৰ কৰি দিয়ে। মাৰ্কেটৰ পটেঞ্চিয়েল বিলাক চকুতে নপৰে। যদি ভয় আৰু লোভ এই দুটা ইম'চনক লৈ কণ্ট্ৰল, তেন্তে নিশ্চয় লং ৰাণত ছাকচেছফুল হ'ব পাৰিব। মাৰ্কেট আপোনাৰ এক্সপেক্টেড ডিৰেকশ্যনত বিপৰীত ফালে গ'লে তাত পেনিক কৰাটো স্বাভাৱিক কথা, কিন্তু তাত মূৰ ঠাণ্ডা ৰাখি আপোনাৰ বিভিন্ন ষ্ট্ৰেটেজি ফ'ল' কৰাটোৱে হ'ল মূল। এই ট্ৰেডিঙত ইম'চন এণ্ড পেচেঞ্চক কণ্ট্ৰল কৰিব পাৰিলে আপুনি এই শ্বেয়াৰ মাৰ্কেটৰ পৰা ভাল টকা উপাৰ্জন কৰিব পাৰিব। নিশ্চয় আপুনি বুজিব পাৰিছে মাৰ্কেটৰ নিচিনা এটা ভলাটাইল ঠাই ট্ৰেডিং চাইক'লজি জনাটো কিমান প্ৰয়োজন। তেতিয়াই এজন মানুহ তেতিয়াই কনচিষ্টেণ্ট ছাকচেছফুল ট্ৰেডাৰ হ'ব যেতিয়া তেওঁ ইম'চন, পেচেঞ্চ, ডিচিপ্লিন কণ্ট্ৰল কৰিব পাৰে। এই তিনিটা বস্তুৱেই হ'ব ট্ৰেডাৰৰ কাৰণে লাইফ চেঞ্জাৰ।